নপুঞ্চ পলাশবাৰী উদ্যোগত চলি আছে শিশুনাট কৰ্মশালা 14 মাৰ্চৰ পৰা পলাশবাৰীস্থিত পলাশবাৰী পৌৰসভাৰ বিবাহ ভৱন কক্ষত নাটৰ প্ৰশিক্ষণ দি থকা হৈছে। উক্ত নাট কৰ্মশালাখনিত মূল প্ৰশিক্ষক হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত শিশুনাট বিশেষজ্ঞ কৈলাশ দাসৰ লগতে ধাৰাবাহিক পৰিচালক প্ৰণৱ বিবেক উপস্থিত থাকে। এই নাট কৰ্মশালাখনিৰ মূল নাট 2 এপ্ৰিল মঙলবাৰে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত সন্ধিয়া 6 বজাত মঞ্চস্থ কৰা হ'ব বুলি জানিবলৈ দিয়ে। লগতে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰে। 14 মাৰ্চৰ পৰা আমাৰ এই শিশু নাট কৰ্মশালা চলি আছে। এই নাট কৰ্মশালাত আমি এখন পূৰ্ণদৈৰ্ঘ্যৰ নাটক এখন 1 ঘণ্টাৰ নাটক এখন লৈছোঁ। এই কণ ল'ৰা ছোৱালীহঁতে এইখন নাটকত বিভিন্ন মাধ্যম ব্যৱহাৰ কৰিব, যেনে পুতলা, শ্বেডো, চিহ্ন এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি এটা কাহিনী উপস্থাপন কৰিব। হাতী মানুহৰ সংঘাতক লৈ পেলাই প্ৰকৃতি আৰু জীৱন তাৰ মাজত সিহঁতৰ দৃষ্টিভংগীৰে এই নাটকখন উপস্থাপন কৰিব। অহা 2 এপ্ৰিল তাৰিখে আমাৰ সামৰণি পৰিব কৰ্মশালা। এই সামৰণি অনুষ্ঠান আমি অনুষ্ঠানটো পাতিছোঁ পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত সন্ধিয়া 6 বজাত নাটকখন প্ৰদৰ্শন কৰা হ'ব। সেয়েহে এই কণমানিহঁতে প্ৰস্তুত কৰা অকণ নামৰ এই নাটকখন আপোনালোকে উপভোগ কৰিব বাবে আমি নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আহক, ভাল পাব। এই নাটকখনৰ প্ৰযোজক আৰু পৰিচালক প্ৰযোজক আমি প্ৰপঞ্চ দলটিয়ে হয়, পৰিচালক মই নিজে কৈলাশ দাস। আৰু এই নাটকখনৰ ৰচনা ভাস্কৰ ডেকা আমাৰ মানে ওতঃপ্ৰোতভাৱে জড়িত। প্ৰথমৰ পৰাই আধা ঘণ্টীয়া এইখন নাটক আছিলে। এইখন নাটককে আমি এতিয়া পূৰ্ণদৈৰ্ঘ্য তৈয়াৰ কৰিছোঁ। সন্ধিয়া 6 বজাত আপোনালোকক লগ পাম বুলি আশা থাকিল। অকণ নাটকৰ প্ৰদৰ্শনী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।